Hello students, to আজি এই ভিডিওটো আমি এনেকুৱা এখন সাবজেক্টৰ কথা ডিসকাস কৰিব গৈছো যোনটো ম্যাক্সিমাম স্টুডেন্টে বোৰিং বুলি ভাবে। স্টুডেন্টে কয় যে এই সাবজেক্টটো বহুত মুখস্থ কৰিব লাগে আৰু এক্সামত ইয়াৰ পৰা লং কোৱেশ্চনো আহে। আৰু এই লং কোৱেশ্চনখিনি তোমালোকে যিমানে নিলিখা কিয় ফুল মাৰ্কস পোৱা নাযায়। লগতে বুজাটো দিগদাৰ হয় আৰু ইউটিউবতো ভাল এক্সপ্লেনেশন নাই এই সাবজেক্টৰ ওপৰত। আৰু ইয়াৰ আৰু এটা প্ৰবলেম আছে যে ইয়াত বহুত ডেটস মুখস্থ কৰিব লাগে। এই সাবজেক্টটো হৈছে সোশ্যাল সায়েন্স, সমাজ বিজ্ঞান। আজি এই ভিডিওত আমি এনেকুৱা কেইটামান টিপছ ডিসকাস কৰিম যোনখিনি তোমালোকক সমাজ বিজ্ঞানত বহুতখিনি হেল্প কৰিব। আৰু এই ভিডিওটো যদি তোমালোকে সম্পূৰ্ণ চোৱা তোমালোকে সোশ্যাল সায়েন্সত নিশ্চয় ইমপ্ৰুভ কৰিব পাৰিবা। বহুতবিলাক ষ্টুডেন্টছৰ লগত ডিসকাস কৰি এই ভিডিওটো বনোৱা হৈছে আৰু সিহঁতেও এই টিপছখিনি ফলো কৰি 90+ স্কোৰ কৰিছে সোশ্যাল সায়েন্স সাবজেক্টত। তোমালোকে কিয় নোৱাৰিবা, তোমালোকেও নিশ্চয় এটা ভাল মাৰ্ক স্কোৰ কৰিব পাৰিবা সোশ্যাল সায়েন্স সাবজেক্টত। তো মই কেইটামান পইণ্টছ আনিছোঁ আৰু টিপছ যোনখিনি তোমালোকে ফলো কৰিলে নিশ্চয় ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা। তো ইয়াত চোৱা, ইয়াত আমি 4টা ইম্পৰ্টেণ্ট টিপ আনিছোঁ তোমালোকৰ সোশ্যাল সায়েন্স সাবজেক্টৰ কাৰণে। তো ওৱান বাই ওৱান গোটেইখিনি আমি ডিসকাস কৰিম। ফাৰ্ষ্টৰ টিপটো চাওঁ কি লিখা আছে। টেক ইচ চেপ্টাৰ এজ এ ষ্টৰী। তুমি প্ৰতিটো চেপ্টাৰক এজ এ ষ্টৰী হিচাপে ল'বা। এই টিপটো সোশ্যাল সায়েন্সৰ হিষ্টৰী পাৰ্টটোত আৰু পলিটিকেল সায়েন্স পাৰ্টটোত ইউজ হয়। এই টিপটোৰ ইমান এটা ইউজ জিঅ'গ্ৰাফি আৰু ইকনমিক্স পাৰ্টটোত নাই, কিন্তু বাকী দুটা পাৰ্টত বহুত আছে। যেনেকৈ তোমালোকে যদি হিষ্টৰী পাৰ্টটোতে চোৱা, ইয়াত বস্তুবিলাক এটা সিকুৱেন্সত আগবাঢ়ি যায়। প্ৰথম কথা হৈছে তোমালোকে চেপ্টাৰবিলাকক বৰিং বুলি নাভাবিবা। প্ৰথমতে আগতে তোমালোকে ষ্টৰীটো জানিব চেষ্টা কৰিবা, চেপ্টাৰটো নিজেই ইণ্টাৰেষ্টিং হৈ যাব। বহুত ষ্টুডেণ্টে কি কৰে, সিহঁতে চেপ্টাৰটো বুজি নোলোৱাকৈ কুৱেশ্যন এনচাৰ মুখস্থ কৰা আৰম্ভ কৰি দিয়ে আৰু তেনেকৈ সিহঁতে এক্সাম দিবলৈ গুচি যায়। কিন্তু এতিয়াৰ পৰা তেনেকুৱা কৰিলে নহ'ব, কাৰণ পেটাৰ্ণটো চেঞ্জ হৈছে আৰু এতিয়া তোমালোকে কিতাপখন ডিটেইলছত পঢ়িব লাগিব, তেতিয়াহে তোমালোকে কুৱেশ্যনখিনি কৰিব পাৰিবা। ইয়াতে মই আৰু এটা টিপ দিছোঁ তোমালোকে কেনেকৈ চেপ্টাৰকেইটা কমপ্লিট কৰিবা। প্ৰথম তোমালোকে চেপ্টাৰটো এনেই এবাৰ পঢ়ি যাবা। ইয়াতে মই তোমালোকক লাইন বাই লাইন বুজি পঢ়িবলৈ দিয়া নাই। ফাৰ্ষ্টত এনেই এবাৰ পঢ়ি ল'বা, 1 ঘণ্টামান লাগিব খুব বেছি। আৰু পঢ়ি হোৱাৰ পিছত তোমালোকে আকৌ এবাৰ ষ্টাৰ্ট কৰিবা, তেতিয়াহে তোমালোকে ডিটেইলছত পঢ়িবা। আৰু এই ছেকেণ্ড নম্বৰ বাৰ পঢ়োঁতে যদি তোমালোকৰ কিবা পইণ্টছ ইম্পৰ্টেণ্ট যেন লাগে তেনেহ'লে তোমালোকে আণ্ডাৰলাইন কৰি যাবা। তো ফাৰ্ষ্টত তোমালোকে এই কামখিনি কৰি চাবা যদি বুজিবলৈ দিগদাৰ হয় সোশ্যাল সায়েন্স। এতিয়া আমি আমাৰ ছেকেণ্ড নম্বৰ ষ্টেপটোলৈ যাম। ইয়াত হৈছে ৰাইট দ্য এনচাৰ্ছ ইন পইণ্টছ ইনষ্টেড অফ পেৰেগ্ৰাফ। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো তোমালোকক এক্সামতো বহুত হেল্প কৰিব। সোশ্যাল সায়েন্সত যদি বেষ্ট এডভাইচ কোনোবাই তোমাক দিব পাৰে সেইটো হৈছে সদায় এনচাৰখিনি পইণ্টত লিখিবা। এইটো টিচাৰ্ছেও বহুত কয় আৰু তোমালোকে নিজৰ ছিনিয়ৰ্ছক সুধিলেও বুজি পাবা। কাৰণ তোমালোকে যেতিয়া পেৰেগ্ৰাফত লিখা, এটা পেজতে গোটেই এনচাৰটো একদম পেৰেগ্ৰাফত যদি লিখি শেষো কৰি দিয়া, তেনেহ'লে তেতিয়াও তোমালোকে ফুল মাৰ্কছ নাপাবও পাৰা। খুব বেছি 5ৰ ভিতৰত তোমালোকক 3 বা 4 এনেকুৱা দি থৈ দিব। কিন্তু যদি পইণ্টত লিখা তেনেহ'লে তোমালোকক মাৰ্কছ ইজিলি দি দিয়ে, কাৰণ এক্সামিনাৰৰ হাতত ইমান টাইম নাথাকে কপি চেক কৰোঁতে। এই ছেকেণ্ড নম্বৰ টিপটো যদি তোমালোকে ইউজ কৰি থকা নাছিলা তেনেহ'লে নেক্সট এক্সামৰ পৰা ইউজ কৰা আৰম্ভ কৰি দিয়া। এইখিনিয়ে তোমালোকক বহুতখিনি হেল্প কৰিব মাৰ্কছ ইম্প্ৰুভ কৰোঁতে। তো আমি এতিয়ালৈ ফাৰ্ষ্ট দুটা টিপছ ডিছকাছ কৰি লৈছোঁ। এতিয়া আমি যাম আমাৰ থাৰ্ড নম্বৰ টিপটোত। সেইটো হৈছে ৰাইট দ্য ডেটছ অফ ইচ চেপ্টাৰ ইন এ পেপাৰ। মেক্সিমাম ষ্টুডেণ্টে সোশ্যাল সায়েন্স এইটো কাৰণে বেয়া পায় যে তাত এগাল ডেটছ থাকে আৰু সেইখিনি মনত ৰাখিব লাগে। ডেটছবিলাক মনত ৰখাটো বহুত দিগদাৰ হয় আৰু আমি এক্সাম হলত গ'লে সেইখিনি পাহৰি যাওঁগৈ। ইয়াত তোমালোকে নিজেও কষ্ট কৰিব লাগিব, কিন্তু যদি হ'লেও মুখস্থ হৈ থকা নাই তেনেহ'লে তোমালোকে এখন পেজত এটা চেপ্টাৰৰ যিমানখিনি ডেটছ আছে এবাৰতে লিখি ল'বা আৰু তোমালোকৰ টেবুলত বা ক'ৰবাত পেষ্ট কৰি থৈ দিবা, যাতে তোমালোকে ৰেগুলাৰলি সেইখিনি চাই থাকিব পাৰা। এইটো বহুত ইউজফুল প্ৰেক্টিছ হয়। এইটো কৰিলে এনেকুৱা নহয় যে তোমালোকৰ গোটেইখিনি ডেটছ এবাৰতে মনত ৰৈ যাবগৈ। কিন্তু আগতে যদি তোমালোকে 20টা ডেটছ মনত ৰাখিব পাৰিছিলা, এতিয়া তোমালোকে 30-40 মান পাৰিবা। আৰু ডেটছখিনিও ৰেণ্ডমলি নহয়, তোমালোকে অৰ্ডাৰত লিখিবা, সৰুৰ পৰা ডাঙৰলৈ লিখিবা, তেতিয়া অলপ সুবিধা হ'ব। তো আমি 3টা পইণ্ট ডিছকাছ কৰিলোঁ এতিয়ালৈ, আৰু আমি এতিয়া আমাৰ 4th নম্বৰ পইণ্টটো ডিছকাছ কৰিম, যোনটো হৈছে প্ৰেক্টিছ কুৱেশ্যন পেপাৰ। বহুত ষ্টুডেণ্টে হয়তো এতিয়ালৈ ভিডিঅ'টো এৰি থৈ গুচি গ'লগৈ, কিন্তু এই 4th নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি প্ৰথম 3টা ষ্টেপ ভালকৈ ফ'ল' কৰা, এই 4 নম্বৰটো যদি স্কিপ কৰি দিয়া বহুত প্ৰব্লেমত পৰিব পাৰা। যিকোনো চেপ্টাৰ এটা কমপ্লিট কৰি উঠি তাৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। কাৰণ এইবাৰ মই বহুত ষ্টুডেণ্টক কৈছোঁ, সিহঁতে কৈছে যে সিহঁতে ষ্টৰীটোও জানে ভালকৈ, সিহঁতে কুৱেশ্যন এনচাৰখিনিও মনত আছিলে, কিন্তু এক্সামত কি হ'ল সিহঁতে লিখিব নোৱাৰা হ'ল। ইয়াৰ ৰিজনটো হৈছে লেক অফ প্ৰেক্টিছ। আমি কুৱেশ্যন প্ৰেক্টিছ নকৰোঁ। তোমালোকৰো এক্সামত গৈ লং কুৱেশ্যনখিনি লিখোঁতে বহুত প্ৰব্লেম হ'ব যদিহে তোমালোকে ঘৰত প্ৰেক্টিছ নকৰা। যিদৰে আমি মেথছত প্ৰব্লেমবিলাকৰ প্ৰেক্টিছ কৰোঁ, সেনেকৈ আমি কুৱেশ্যন এনচাৰখিনি লিখাৰো প্ৰেক্টিছ কৰিব লাগিব সোশ্যাল সায়েন্স ছাবজেক্টত। তো এইখিনি আছিলে এই টিপছখিনি, তোমালোকে ভালকৈ ফ'ল' কৰা। কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট ছেকশ্যনত সুধিবা। তো আজি এই ভিডিঅ'ত আমি সোশ্যাল সায়েন্স ছাবজেক্টটো ক্লিয়াৰ কৰি দিলোঁ যে কেনেকৈ পঢ়িলে তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। তো এই জুলাই মাহটোত মই বহুতকেইটা ভিডিঅ' দিছোঁ ষ্টাডি টিপছ আৰু ষ্ট্ৰেটেজিৰ ওপৰত, তো তোমালোকে এইবিলাক ফ'ল' কৰি থাকা।
তো তোমালোকে এতিয়াৰ পৰাই পঢ়ি যাই থাকা, তোমালোকৰ SSLC এক্সাম নিশ্চয় ভাল হ'ব। আৰু তোমালোকৰ ভিতৰত যদি কোনোবা মেথছত উইক আছা তেনেহ'লে এই ভিডিঅ'টো চাবা, তোমালোকৰ মেথছ ছাবজেক্টতো বহুতখিনি সহায় হ'ব। স্ক্ৰীনত ক্লিক কৰি চাব পৰা, পিন কমেণ্টতো দি দিম।